কম তাৰ আগতে আমি নগৰমহল গাঁও পঞ্চায়তৰ সভাপতিগৰাকীক তেখেতে স্বীকাৰ কৰিছে এই ৱাৰ্ডটো আমাৰ মোৰ হয়, নিজৰ হয়, দুখ পাইছোঁ বুলি। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ভুক্তভোগীটো আমাৰ আজি ৩-৪ বছৰীয়া ভুক্তভোগী। এজাক বৰষুণত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আমাৰ যাব নোৱাৰা এটা অৱস্থা। আমি জিলা প্ৰশাসনক বাৰে বাৰে অৱগত কৰা হৈছে, আমি গাঁও পঞ্চায়তক অৱগত কৰা হৈছে, কিন্তু সদায় আমাক আশ্বাস দিয়ে। আজি আশ্বাসৰ ওপৰত বিশ্বাস কৰি আমি ইমান দিন জীয়াই থাকিলোঁ, কিন্তু আমি আৰু এই মুহূৰ্তত যি আমি পথ অৱৰোধ কৰিলোঁ, এই পথ অৱৰোধ আমাৰ অব্যাহত থাকিব যি পৰ্যন্ত JCB আনি আজি জিলা প্ৰশাসনিক বিষয়া আহিছে, BDOক মাতিছে, পঞ্চায়তৰ ছেক্ৰেটাৰী আহিছে, আমাৰ পঞ্চায়তৰ সভাপতি আহিছে। যি মুহূৰ্তলৈকে আমাৰ সমস্যাটো সমাধান কৰি নিদিব তেতিয়ালৈকে আমি আমাৰ পথ অৱৰোধটো অব্যাহত ৰাখিম। প্ৰয়োজন হ'লে শিৱসাগৰ আৰক্ষী প্ৰশাসন আহিছে, আমাক গ্ৰেপ্তাৰ কৰক, আমি গ্ৰেপ্তাৰ হ'বলৈ সাজু আছোঁ, কিন্তু আজি সমস্যা আমাৰ সমাধান আজিৰ তাৰিখত হ'ব লাগিব। আমি কোনো কাৰণত আৰু আশ্বাস আৰু বিশ্বাসত আমি জীয়াই নাথাকোঁ। হাইদুৰ হুছেইন, নগৰমহল গাঁও পঞ্চায়তৰ বৰ্তমান সভাপতি পদত অধিষ্ঠিত হৈ আছোঁ। আৰু তাতকৈ ডাঙৰ কথা, এই ৱাৰ্ডটো মোৰ নিজৰ ৱাৰ্ড। এই ৱাৰ্ডটোত আজি প্ৰায় ৩-৪ মাহৰ পৰা কৃত্ৰিম বানপানীয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা আমি য'ত কথা কৈ আছোঁ তাৰ পৰা সোঁ চাইডটোত ব্যৱসায় বাণিজ্যকে আদি কৰি সকলো ধৰণৰ যাতায়াতৰ ব্যৱস্থাৰ লগতে গোটেই ব্যৱসায় বাণিজ্যও ইয়াতে একেবাৰে মানুহে কৰিব পৰা নোৱাৰা অৱস্থা। এই ক্ষেত্ৰত আমাক পঞ্চায়তত তেওঁলোকে এখন দৰখাস্ত দিছিলে আৰু মই এখেতলোকৰ প্ৰতিনিধিসকলক লগত লৈ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়, SDC অফিচ প্ৰত্যেকতে গৈ ইয়াৰ এটা মীমাংসাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকক আবেদন কৰিছিলোঁ। তাৰ পাছত আজি 4-5 দিনৰ আগত জিলা প্ৰশাসনৰ তৰফৰ পৰা SDC মহোদয়া, BDO মহোদয়া, তেনেকৈ প্ৰশাসনৰ বিষয়াসকল আহি আমাৰ এই দুৱেলি মাজৰ লগতে যিটো আমাৰ পাচি পথাৰ ৱাৰ্ড, এই ৱাৰ্ডতো বহুত পানীৰ সমস্যা আছে। গোটেইখিনি ছাৰ্ভে কৰি 4 দিনৰ আগত অতি সোনকালে কৰ্ম ব্যৱস্থাৰ কাৰণে ইয়াত ব্যৱস্থা লোৱাৰ কাৰণে তেওঁলোকে জানিবলৈ দিয়ে। আৰু আমি সেই মৰ্মে মই আজি আমাৰ এই স্থানীয় লোক, যিহেতু মোৰ নিজৰে ৱাৰ্ড, এখেতলোকৰ কথাখিনি শুনি আজি তেখেতলোকে ক'লে নহয় আমি আজি ৰাস্তা বন্ধ কৰিম। মই লগে লগে গৈ এখন JCB ঠিক কৰাৰ কাৰণে গ'লোঁ। আৰু JCB প্ৰত্যেকখন JCB মই যোৱা যিকেইখন গৈছিলোঁ তেওঁলোকে কৰ্মৰত অৱস্থাত আছে। গতিকে অহাকালিলৈ 9 বজাত মই আপোনালোকক কথা দিছোঁ আৰু সেই মৰ্মে এখন JCB ঠিক কৰিছোঁ। অহাকালিলৈ আমি এই দুৱেলি বজাৰৰ পৰা যিটো প্ৰগতিৰ সন্মুখেদি বনিয়াবাৰী তিনিআলিলৈ গৈছে, তাতে আমি পানী পেলোৱাৰ ব্যৱস্থাটো কৰিম। আৰু এটা কথা মই কওঁ, এই ইয়াৰে স্থানীয় লোকক লগত লৈ আমি প্ৰগতিৰ সন্মুখৰ যিটো সোঁহাতৰ ছাইড, তাত প্ৰত্যেকৰ ঘৰলৈ আমি নিজে গৈছিলোঁ এওঁলোকক লৈ। তাৰ ভিতৰতে 2-4জনে এই সৰু শিম পাইপ লগাই পেলাই তাতে এতিয়া ব্যৱস্থা কৰিছে আৰু তাতে 2জন মানে নকৰাও আছে। এই ক্ষেত্ৰত আমি আকৌ অৱগত কৰিলোঁ জিলা প্ৰশাসনক। তেতিয়া তেওঁলোকে নটিচ ইছ্যু কৰিলে প্ৰত্যেকলে। এতিয়া আমি প্ৰশাসনৰ ফালৰ পৰা চিধা হৈ আছোঁ। গতিকে অহাকালি আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে অহাকালিৰ ভিতৰত আমি এইটো ড্ৰেইনটো খুলি ইয়াৰ কৃত্ৰিম বানটো আমি উলিয়াই নিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। সমস্যাটো আপুনি দেখিছেই, আমি আজি 4 বছৰে পানীতে ভুগি আছোঁ। আমি যোৱা 15 মাৰ্চত জিলা উপায়ুক্তক কাগজ দিছিলোঁ, তেখেতে 2 দিন সময় দিলে। ADC মহোদয়নীক লগ কৰিলোঁ, তেখেতে ক'লে 2 দিন সময়। তেখেতলোকে মানে কি কৰিছে, কয় যে আমি PWDক জনাইছোঁ। এতিয়া আমি প্ৰশাসনক অনুৰোধ জনাম যে আমাক ৰাস্তাটো অতি শীঘ্ৰে খুলি দিয়ক, নহ'লে আমি আজি দিনটো কাৰ্যসূচী ইয়াত পথ অৱৰোধ কৰি থাকিম।